শুকুৰবাৰ আৰু শনিবাৰে তেজপুৰ বিন্দুগুৰি FCI গুদামৰ আশে-পাশে প্ৰায় 100ৰো অধিক শালিকা চৰাই আৰু ঘুণচিৰিকা চৰাই মৃত্যু হৈছে। তাৰ মাজতে ফেঁচা এটাৰো মৃত্যু পাইছিল। এতিয়া কথা হৈ গ'ল, কোনো দুষ্কৃতিকাৰীয়ে বিষক্ৰিয়া কৰিছে, খাদ্যৰ লগত কিবা বিক্ৰিয়া দি পেলাই চৰাইখিনি মাৰিছে। এইটো এটা বৰ দুখজনক হৃদয়বিদাৰক ঘটনা। এই যিজন ব্যক্তিয়ে এই ঘটনাটো ঘটাইছে সেই ব্যক্তিজন এতিয়ালৈ চিনাক্ত হোৱা নাই। যদি কোনো সদাশয় ব্যক্তিয়ে চিনাক্ত কৰিব পাৰিছে তেওঁৰ ওপৰত আইনগতভাৱে ব্যৱস্থা ল'ব লাগিব আৰু পক্ষীকুলক বচাব লাগিব। তাৰোপৰি এতিয়া চিন্তনীয় কাৰণ হৈছে তাৰে কাষত থকা দাঁতিকাষৰীয়া গাঁওকেইখন পখিয়াজাৰ, মোৱামাৰী, বিন্দুগুৰি, ডিপুতা, বাঁহবাৰী এই গাঁওকেইখনৰো এই সংকেতটো আহিছে, বিপদৰ সংকেতটো আহিছে। কাৰণ তাতো বহুত ব্যক্তিয়ে মুৰ্গী, হাঁহ, আপোনাৰ পাৰ পোহে আৰু তেওঁলোকৰ এই জীৱখিনিৰ ওপৰতো এই বিষক্ৰিয়াটো হ'ব পাৰে। কাৰণ এই বিষক্ৰিয়াটো এনেকুৱাকৈ এটা বিয়পি গৈছে, এতিয়া দুদিনৰ ভিতৰত 100ৰো অধিক শালিকা যিহেতু মৃত্যু হৈছে। এতিয়াও FCI তাৰ আশে-পাশে যদি আপোনালোকে চাই গৈ এতিয়াও তেনেকৈ মৰি থকা শালিকা ঢেৰ পাব। আৰু মই তাৰ বাবে বহুত দুখ প্ৰকাশ কৰিছোঁ আৰু ইয়াৰ উচিত এটা তদন্ত হ'ব লাগে বুলি মই বন বিভাগকো জনাইছোঁ আৰু জিলা প্ৰশাসনে ইয়াৰ ওপৰত এটা উচিত তদন্ত কৰিব লাগে। আৰু যদি গ্ৰামাঞ্চলত কাৰোবাৰ চৰাইখিনি তেনেকৈ ক্ষয়ক্ষতি দেখায় ততাতৈয়াকৈ পশু চিকিৎসালয়লৈ আনক, চিকিৎসাৰ ব্যৱস্থা কৰক। আৰু আপোনালোকে তেনেকৈ দেখিলে হয়তো চৰাইক ORS খোৱালেও চৰাই এই বিপদৰ পৰা বচাৰ এটা হেৰি আছে, ORS খুৱাব পাৰে। আৰু ৰাইজলৈ আহ্বান যাতে সেই দুষ্কৃতিকাৰী যিজন তেওঁক আপোনালোকে অলপ সন্ধান কৰক। ধন্যবাদ।